তামোল যে খায়, একত্ৰিত হৈ যে এই কাৰ ঘৰত কাজিয়া হৈছে, কাৰ ঘৰত কি হৈছে, গৰু চুৰ হ'ল, ছাগলী চুৰ হ'ল, এইবিলাক কথা পতাতকৈ ঈশ্বৰ ভক্তিৰ কথা পাতক। আনৰ কথা পাতিলে আনৰ যিমান পুণ্য আছে, আপোনালোকে এটা কথা মন কৰিব, আপোনাৰ কথা যেনে মই প্ৰকাশ কৰিছোঁ, মোৰ কথা যেনে মই আপোনালোকে প্ৰকাশ কৰি আছে দেই, মোৰ যদি বেয়া কথা আপোনালোকে কৈ থাকে, মোৰ যিমান পাপ আছে সেইবিলাক পাপৰ অংশীদাৰী আপুনি হ'ব। এতিয়া পাপৰ অংশীদাৰী হ'ব বিচাৰে নে পুণ্য অংশীদাৰী হ'ব বিচাৰে? পুণ্যৰ। যদি মোৰ ভাল কথা যদি আপোনালোকে ক'বলৈ চেষ্টা কৰে, ভাল গুণ গায়, তেতিয়া মোৰ যিমানখিনি পুণ্য আছে তাৰ অংশীদাৰী আপুনি হ'ব পাৰিব, তাৰ এক অংশ আপুনি ল'ব পাৰিব। ঠিক সেইদৰে আনৰ ভাল কথা পাতক। যদি আপুনি আনৰ ভাল কথা পাতে, তেখেতৰ যিমান পুণ্য আছে আপোনাৰ গালৈ আহিব। তেখেতৰ যদি বেয়া কথা পাতি থাকে, লোকচান কিন্তু আপোনাৰ, তেখেতৰ নহয়। মানুহে যে কয় হিংসা যে কৰে, মহাত্মা গান্ধীদেৱে কি শিকাই হৈ গৈছিলে? অহিংসাই পৰম ধৰ্ম। কিন্তু আজিকালি যুগত কি হিংসাই পৰম ধৰ্ম হৈ পৰিছে? অহিংসাই পৰম ধৰ্ম নহয়, হিংসাই পৰম ধৰ্ম। হিংসা যিমান কৰিব আপোনাৰ অনিষ্ট হ'ব। যিজন ব্যক্তিক আপুনি হিংসা কৰিছে সেইজন ব্যক্তি কিন্তু উন্নতিৰ জখলাত আগবাঢ়ি যাব। সেইবাবে মনত ৰাখিব, আনক হিংসা কৰাৰ সময়ত, সেইখিনি সময়ত আপুনি ভাল কাম কৰাত লগাওক, ভাল কাম কৰাত লগাওক। আপোনাৰ জীৱন উন্নতিৰ পথত আপুনি আগবাঢ়িব পাৰিব। সেইবাবে সেয়াই সমস্ত 3 দিনীয়া কাৰ্যসূচীৰে আজি ভাগৱত আয়োজন কৰিছে। ধেমালি কথা নহয় 3 দিনীয়া কাৰ্যসূচী। কিমান কষ্ট হৈছে আজি বৈশ্যপ্ৰভুৰ লগতে তেওঁলোকৰ সংগীবৃন্দই জানে কিমান কষ্ট কৰিছে। কেৱল আপোনালোকে পুণ্যৰ ফলভাগী হওক, আপোনালোকে ভাগৱত শুনক, এইটো উদ্দেশ্যেহে তেওঁলোকে আয়োজন কৰিছে। তেওঁলোকৰ বাৰু বেলেগ আৰু কাম নাই নেকি? এই অনুষ্ঠানটো আয়োজন কৰা কি ধন টকা পইচা নালাগে নেকি বাৰু? লাগিব নে নালাগে? ধন টকা পইচা লাগিব, নলগাকৈ আজি এই শব্দ যন্ত্ৰটো নাহে। এই ধন অৰ্থ লগাই যে আজি আপোনালোকক ভাগৱত শুনোৱাত যে লগাইছে, আপোনালোকে ভাগৱত শুনক, পুণ্যৰ ফলভাগী হওক। আহাৰৰ ব্যৱস্থা কৰি দিছে, প্ৰসাদ দিছে। মুঠতে আহিব লাগে, ভাগৱত শুনিব লাগে, পুণ্য অৰ্জন কৰিব লাগে আৰু মুক্তি পাব লাগে। লাভ কাৰ হ'ব? বৈশ্যপ্ৰভুৰ কিন্তু লাভ নহয়, আপোনাৰহে লাভ হ'ব।